Okay, Baba. বৰফৰ পবিত্ৰ জন্মস্থানত এইবাৰ অধিৱেশন হ'বলৈ গৈ আছে নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশন 57তম 57তম আমি বডোফা এই পথাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি পবিত্ৰ জন্মস্থান দত্তমাত আৰু য'ত তেখেতৰ মানে সমাধিস্থলী আছে এই ঠাইতে অহা মাৰ্চ মাহৰ 2025 13 14 15 16 চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত কৰিবৰ কাৰণে আজি প্ৰথমটো যি লাইখুটা আমাৰ ইয়াত নিৰ্মাণ কৰিবলগীয়া আছে তাত আমি পূজা অৰ্চনা কৰি পেলাই আমাৰ যি মানে বড়ো ৰীতি নীতিৰে আমি এইটো সম্পন্ন কৰিলোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সেই অধিৱেশন যাতে আমি সফল মানে মংগল মানে সমাপ্ত কৰিব পাৰোঁ আশা কৰিছোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ ইয়াৰ প্ৰায় 6,000ৰো প্ৰতিনিধি ইয়াত উপস্থিত হ'ব আৰু চাৰিদিনীয়া এই কাৰ্যসূচীত শিক্ষা গুণগত শিক্ষা আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি আধাৰত বড়ো মাধ্যমক আগুৱাই নিয়া মাতৃভাষা আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি ইয়াত আলোচনা কৰিম প্ৰতিনিধি সভাত জাতীয় জীৱনক আগুৱাই নিয়াৰ ক্ষেত্ৰত উপেন ব্ৰহ্মৰ যি বিশ্ব দৰবাৰত বড়ো জাতিৰ প্ৰতিষ্ঠা কৰা যি সংকল্প আছে এইটো বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে সামাজিক অৰ্থনৈতিক কলা সংস্কৃতি ভাষা শিক্ষা সকলো দিশ সামৰি পেলাই আমি ইয়াত মানে গুৰুত্ব সহকাৰে আমি আলোচনা কৰিম আৰু এই মুকলি সভাত এই অধিৱেশনৰ মুকলি সভাত আমি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছোঁ অলৰেডি ইয়াৰ কাৰণে যোগাযোগ চলি আছে আৰু যোৱা জানুৱাৰী মাহত প্ৰথমটো সপ্তাহত গৃহমন্ত্ৰী ডাঙৰীয়াক আমি লগ ধৰিছিলোঁ আৰু তেখেতে ইয়াত আহিবৰ কাৰণে সন্মতি জনাইছে তো আশাবাদী আৰু এটা ঐতিহাসিক এটা অধিৱেশন হ'ব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আৰু কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিৰ যোগেদি যোৱা 2020 চনত যি শান্তি চুক্তি হৈ গ'ল সেই শান্তি চুক্তি পিছত বড়ো ৰাইজে বিটিআৰবাসী বড়োলেণ্ডবাসী ৰাইজে আৰু অসমত যি এটা শান্তি স্থাপনৰ যি এটা মানে কাম কৰিলোঁ আৰু বিভিন্ন যিখিনি সশস্ত্ৰ সংগ্ৰামীসকলে আহিল সেই অধিৱেশন আটাইতকৈ তাৎপৰ্যপূৰ্ণ ইয়াৰ কাৰণে হ'ব যে গৃহমন্ত্ৰী ডাঙৰীয়া স্বয়ং ইয়াত উপস্থিত হ'ব 5 বছৰ চুক্তিৰ এই সময়ছোৱাত তেওঁৰ উপস্থিতিৰ যোগেদি বড়োলেণ্ডবাসী অসমবাসী আৰু বড়ো ৰাইজে তেওঁৰ পৰা যথেষ্ট এটা আশাৰে চাই আছে।